পৰহি আমি এটা কমপ্লেইন পাইছিলোঁ ফ্ৰম আহমদ বাছিৰুল ইছলাম। তেওঁ এজন হেড টিচাৰ হয়। এজন যুৱক আছে জুবেল আহমদ। তেওঁ বিভিন্ন জেগাৰ পৰা মানুহক এক্সটৰ্শ্যন টাইপ কৰি আছিলে। তেওঁ দেখুৱাই যে তেওঁ নেশ্যনেল ক্ৰাইম ইণ্টেলিজেঞ্চ এজেঞ্চি এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে। তেওঁ তাত ইনভেষ্টিগেশ্যন কৰা এনেকুৱা ভয় ভাবুকি দেখায়, পইচা ডিমাণ্ড কৰি থাকে। এইটো এটা স্পেচিফিক আমি কমপ্লেইন পাইছোঁ, যোনটো বদৰপুৰ PS কেছ নম্বৰ 149/2025 আমি কেছটো ৰেজিষ্টাৰ কৰি তেওঁক আমি এৰেষ্ট কৰিছোঁ। তেওঁ আণ্ডাৰ কাষ্টাডি আছে। আৰু তেওঁ এইটো অভিযোগ আছে যে তেওঁ এটা লেপটপো তেওঁ টিচাৰজনৰ পৰা ফ'ৰ্চফুলি লৈ পেলাই গৈছে। আৰু তেওঁৰ ওচৰত এখন গাড়ীও আছে, যোনখন চিমিলাৰ ৱেত মানুহক মানে ভয় ভাবুকি দেখাই পেলাই লৈ লোৱা হৈছে। আৰু তাৰ বাহিৰে আমি যেতিয়া কণ্টেক্ট কৰিছোঁ নেশ্যনেল ক্ৰাইম ইণ্টেলিজেঞ্চ এজেঞ্চিৰ ডাইৰেক্টৰক কমপ্লেইন কৰিছোঁ। তেওঁলোকৰ অনলি ডিউটি হ'ল তেওঁলোকে যদি কিবা খবৰ পায় ক'ৰবাত কৰাপশ্যন চলি আছে তেওঁলোকে চৰকাৰক জনাব বা পুলিচক জনাব। তেওঁলোকৰ ইণ্ডিপেণ্ডেণ্টলি একো অথৰিটি নাই। তেওঁ এইটো এটা ইমপাৰ্চনেশ্যন কৰি যে তেওঁ এজন ক্ৰাইম ব্ৰাঞ্চ অফিচিয়েল হয়। তেওঁ বিভিন্ন জেগাত এক্সটৰ্শ্যন কৰি আছিলে। তো আমি এই কেছটো ইনভেষ্টিগেশ্যন কৰি যাম। আৰু ইয়াৰ বাহিৰেও তেওঁ আমি চ'ৰ্চ ইনফৰমেশ্যন প্লাছ আমি বেলেগৰ পৰা গম পাইছোঁ যে এনেকুৱা আৰু বহুত ভিক্টিম মানুহ আছে। তো আমি সেইকাৰণে এই কেছটো তদন্ত কৰি আৰু যদি এক্সট্ৰা কিবা এংগল ওলায় আমি এইটো কেছত আগবাঢ়ি যাম। আপুনি কি আছিলে ভুৱা কি মানে আছিলে আপুনি এণ্টি কৰাপশ্যন আছিলে এজেঞ্চি আছিল এটা NGO হয়। এইটো NGO হয় নেকি? এটা NGO হয়। NGO আণ্ডাৰে মই মানে জিৰ' ক্ৰাইম যিমান ক্ৰাইম হয় ক্ৰাইমৰ এগেইনষ্টত মানে আমি যায় আৰু আচ্ছা ছাৰৰ যিবিলাক ক্ৰাইম হয় জিৰ' ক্ৰাইমটো আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।